কণবিলাহী খাই বেয়া পোৱা মানুহ চাগে অসমত নোলাবই হয়নে কিন্তু এই কণবিলাহীটো আমি সংৰক্ষণ কৰি ৰাখিব নোৱাৰো কিন্তু কণবিলাহীটো যদি আচাৰ বনাই ৰাখি থৈ দিয়া হয় তেতিয়াহলে বহুত দিনলৈ খাব পাৰি আহকচোন আজি কণবিলাহী আচাৰনো কেনেকৈ বনাব পাৰি তাকে চাও কণবিলাহী বা চেৰি টমেটোৰ উপকাৰিতাৰ বিষয়ে ক'বলৈ হলে প্ৰথমতে ক'ব লাগিব ই আমাৰ ইমিউনিটি বঢ়োৱাত সহায় কৰে আমাক ছালৰ বেমাৰৰ পৰাও দূৰত ৰাখে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে ই আমাৰ হাৰ্টৰ কাৰণে অতি ভাল আহক এতিয়া বনোৱা প্ৰক্ৰিয়াটো চাই লওঁ এয়া বজাৰৰ পৰা অনা এখিনি 1 কেজি কণবিলাহী কিন্তু কণবিলাহীখিনি কি হল নাজানো বহুত বেছি বেয়াই ওলাইছিলে মই বাছি বাছি তথাপিতো চাইছো আপোনালোকে হেখলৈকে চাই গলে গম পাব ইয়াত বহুত গেলা ওলাইছিলে আৰু অকনমান কেঁচাপতিয়া নিচিনা ওলাইছিলে কেঁচাপতিয়া হলে আপোনালোকে নলব এনেকুৱা বেয়া আহে ভঙা আগতীয়াকৈ পিটিকা লগা কণবিলাহীবোৰ নলব আচাৰৰ কাৰণে ভাল নহয় এই যে কেঁচা ধৰণৰ এনেকুৱাবোৰো নলব এনেকুৱাও নলব আৰু ঠাৰিবিলাক ভালকৈ গুছাই লব একেসাটতে মানে একেবাৰতে ঠাৰিবিলাক গুছাই ৰঙা ৰঙা যেটো বেছিকৈ ভালকৈ পকা থাকে তেনেকুৱা ধৰণৰ কণবিলাহীবোৰ লব লাগে সেই কণবিলাহীবিলাকহে আচাৰ বনালে ভাল হয় এতিয়া মই ইয়াৰ পৰা ঠাৰিবোৰ গুছাই লৈছো আৰু ঠাৰিবোৰ গুছুৱাটো বহুত জৰুৰী হয় ঠাৰি নুগুছুৱাকে আচাৰ নবনাব এয়া চাওকচোন মোৰ বিলাহীখিনি বাছি হৈ গল আৰু এফালে চাওক ইমানে বেয়া ওলালে বিলাহীখিনিত যেহেতু বজাৰৰ পৰা কিনি অনা বিলাহী ঘৰৰ বিলাহী হোৱালে চাগে এনেকুৱা নহল হয় এতিয়া এইখিনি একদম ব্যৱহাৰৰ অনুপযোগী এইখিনি পেলাই দিব লাগিব আৰু এইখিনি দেখিছেনে এইখিনি ৰ'দত শুকুৱাই দিয়াৰ পাছত বহুত কমি যাব আপোনালোকে ভিডিওটো হেখলৈকে চাই যাওক তেতিয়া বস্তুখিনি ভালকৈ ধৰিব পাৰিব আৰু এতিয়া ভালকৈ ধুই লোৱাটো বহুত জৰুৰী ধুনীয়াকৈ এটা এটাকে লৈ ঘঁহি ঘঁহি ধুব লাগে বিলাহীটোৰ ওপৰত যাতে কোনো ধৰণৰ একো বোকা লাগি নাথাকে আৰু তাৰ পাছতে মই এনেকৈ প্লেট এখন লৈ লৈছো আৰু এয়া দেখিছেনে 3টা আঙুলিৰে হেচি হেচি ভিতৰৰ গুটিখিনি উলিয়াই দিব লাগে দেখিছে মই কেনেকৈ উলিয়াইছো এনেকৈ নুলিয়াও বুলি ভাবি আপোনালোকে ফুটাটা কৰিও মানে নখেৰে চিকুটি ফুটাটা কৰিও উলিয়াই দিব পাৰে কিন্তু এয়া মই পদ্ধতিটো দেখাই দিছো এনেকৈ নখেৰে চিকুটি উলিয়াই বাকলিখন এনেকৈও ল'ব পাৰি আৰু মন কৰিব যাতে ভিতৰৰ পৰা গুটিখিনি ভালকৈ ওলাই আহে আৰু এয়া মোৰ হেয়া কৰি হলগে গুটিখিনি এনেকৈ লাহেকে মোহাৰি 3টা আঙুলিৰে মোহাৰি চেপি দিলে গুটিখিনি গুটি ওলাই যায় ভিডিওত দেখাৰ দৰে প্ৰথমতে কৰিলে অকনমান দিগদাৰ পাব পাৰে লাহে লাহে কৰি গৈ থাকিলে অভ্যাস হৈ যাব আৰু ভালকৈ আপোনালোকে এই আচাৰবিধ বনাবও পাৰিব আৰু ধুনীয়াকৈ গুটিবোৰ গুছাবও পাৰিব এয়া মোৰ কৰি প্ৰায় এতিয়া হলগে আৰু দেখিছেনে গুটিখিনি গুছাই দিয়াৰ পাছতে বিলাহীখিনি বহুত কম লাগিব ধৰিলে ৰ'দত দিয়া পাছতটো আৰুৱে কমি যাব এইখিনি এনেকৈ চালনিতে মেলি নিমখ হালধি একো নহনাকৈ মই ৰ'দত দিম আৰু ৰ'দটো চুকা হলে এদিন দিলেও হয় কিন্তু আমাৰ ফালে এবাৰ ৰ'দটো ইমান পাতল ওলাইছে হেতু কাৰণে মই 2 দিন দিলো আৰু ৰ'দত দিয়াৰ পাছত এনেকুৱা ধৰণৰ হয় চাওকচোন কিছুমান বেছি টানো হৈ যায় একো নাই খালি ৰ'দটো ভালকৈ পাব লাগে মানে আচাৰখিনি পৰা পানীটো ধুনীয়াকৈ শুকাব লাগে আৰু এফালে কেৰাহী মই পাতি পেলাই তেল জুখত দি দিছো যেহেতু বিলাহীখিনি কমি গল ৰ'দ দিয়াৰ পাছত সেই কাৰণে তেলটো মই কমকৈ দিছো আৰু দি দিছো পাঁচফোৰণ 2 চামুচ আৰু ইয়াত মই কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰো মই যিমান পাৰো হেলদি ষ্টাইলত বস্তুবোৰ বনাই ভাল পাওঁ খোৱায়ো ভাল পাওঁ হেহে কমকৈ দিছো বস্তুবোৰ আৰু এফালে চাওক এইজোপা হৈছে আমাৰ ঘৰৰে জলকীয়া কুলা জলকীয়া কৃষ্ণ জলকীয়া বুলি কওঁ আমি আপোনালোকে কি বুলি কয় নামটো জানিলে জনাবচোন মই এই কুলা জলকীয়াটো দিম 2টা আৰু বজাৰৰ পৰা কিনা জাতি জলকীয়া আছিলে তাৰ 2টা দি দিম মুঠ মই 4টা জলকীয়া দিম আৰু জলকীয়াবিধ মই সৰুকৈ কাটি দিম আপোনালোকে দুফাল কৰি দিও বুলি কলেও দিব পাৰে মই পিছে কাটিহে দিম আৰু লাষ্টত ভোট জলকীয়াও দি দিম হে আপোনালোকে ভিডিওটো হেখলৈকে চাই থাকিলে দেখা পাব এই আচাৰবিধত হালধি নিদিলেও হয় কিন্তু মই অকনমান দি দিছো কিন্তু নিমখটো অকনমান বেছিকৈ দিব লাগে কাৰণ টেঙা বস্তুৱে নিমখ খায় বুলি কয় হেতু কাৰণে নিমখটো জুখতকৈ অকনমান বেছিকৈ দিব লাগে আপোনালোকে মাজতে অকনমান টেষ্ট কৰিও চাব পাৰে নিমখটো হৈছে নে নাই হোৱা আচাৰখিনি দিয়াৰ পাছত যেহেতু কণবিলাহীবোৰ টেঙা থাকে টেঙাত নিমখটো অকনমান বেছিকৈ দিব লাগে আৰু তেলখিনি ঠাণ্ডা হয় মানে এফালে চাইছো লৰা শুই আছে টোপনি গল তাক মই হোৱাই থৈ গৈছিলো মাজে মাজে হাড় পায় বুলিও ভয় লাগে নহয় আৰু ইফালে মোৰ তেল ঠাণ্ডা হল ঠাণ্ডাৰ
সম্পূৰ্ণকৈ তেলখিনি ঠাণ্ডা হোৱাৰ পাছতে এয়া মই বিলাহীখিনি দি দিলোঁ আৰু এতিয়া ধুনীয়াকৈ মই লৰাই দিম এনেকুৱা ধৰণৰ মই হাতা এখন লৈছোঁ এখন হাতাৰে মই ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি দিম লৰাই হোৱাৰ পাছতে মই দি দিম ভিনেগাৰৰ বটলৰ মুখনিখনেদি মানে এক মুখনি জোখত মই দিছোঁ এয়া ভিনেগাৰ দিয়াৰ পাছতো ধুনীয়াকৈ লৰাই দিয়া হৈছে আৰু এতিয়া মই আচাৰখিনি এটুত ভৰাম এটুত চেনি দিয়া পট বুলি কয় টি সেটবিলাকৰ লগত আহে যে এটুৱে মই ব্যৱহাৰ কৰিম এটু মই ভালকৈ ধুই ৰ'দত শুকুৱাই মচি লৈছোঁ যেহেতু আচাৰখিনি কম হৈ গ'ল ডাঙৰ চিচাৰৰ বটল মুছত আছিলে কিন্তু ডাঙৰ বটলটোত ভৰাই লাভ নাই কাৰণ আচাৰখিনি বহুত কম হয় এটো কাৰণে এই হৰুটোতে মই আজি ব্যৱহাৰ কৰিছোঁ আপোনালোকৰ ওচৰটো থাকিলে এনেকৈ ব্যৱহাৰ কৰিব পাৰে আচাৰ থবলৈ ব্যৱহাৰ কৰিব পাৰে এইবিলাক যেহেতু ইনি ঘৰত পৰি থাকে নহয় জানো এনেকৈ ধুনীয়াকৈ ধুই খালি ৰ'দত দিয়াই ল'ব আৰু এই আচাৰখিনি ভৰোৱাৰ পাছতে দেখিছেনে মই দি দিছোঁ কেঁচা মিঠাতেল মই ইয়াত প্ৰায় 5 চামুচমান দিলোঁ এই চামুচখনেদি 5 চামুচ মিঠাতেল মই দিছোঁ তাৰ পাছতে মই দি দিছোঁ এইটো ভোট জলকীয়া এই ভোট জলকীয়াটো মই প্ৰায় এনেকৈ চিঙি সব মানে সদখৰ চিঙা ভোট জলকীয়া দি দিম এনেকৈ হাতে চিঙিছোঁ মোৰ জলকীয়া চুলে হাত নুপুৰে যাৰ হাত পুৰে এনেকৈ নুচুব বহুত পুৰিব চামুচ এখনে ভাঙি দিব নহলে কটাৰী এখনে ভাঙি দিব এনেকৈ বা হাতত কিবা এটা পিন্ধি ল'ব এনেকৈ খালি হাতে নুচুব মই এফাল দিলোঁ এই দেখাৱা সাইডটো দিলোঁ বাকি দখৰ নিদু বেছি জ্বলা হৈ যাব যেহেতু আচাৰ কমি আছে আৰু এনেকৈ চামুচখনেদি ধুনীয়াকৈ জলকীয়াখিনি হেঁচি হুমুৱাই পেলাই তলুপৰ কৰি দিছোঁ এনেকৈ কৰাটো বহুত জৰুৰী হয় আৰু এই আচাৰবিধ আপুনি এনেকৈ কৰি পেলাই খোৱাৰ পাছতে সদায় দিনত ৰ'দ পোৱাকৈ ৰ'দৰ জেগাত ৰ'দ পোৱাকৈ থৈ দিব লাগে তেতিয়া বহুত দিনলৈ ভাল হৈ থাকে আৰু মোৰ এইখিনি আচাৰ যেহেতু কম হয় এইখিনি বহুত কম সময়তে শেষো হৈ যাব যেহেতু বহুত আমাৰ ঘৰত খোৱা হয় এই কণবিলাহী আচাৰবিধ আপোনালোকে যদি হৰকে বনাও বুলি ভাবে তেতিয়া হলে ৰ'দত দি থাকিব মাজে ৰ'দত দি থকাটো বহুত জৰুৰী হয় যিসকলে কণবিলাহীৰ আচাৰ খাই পোৱা নাই মই কৈছো এবাৰ বনাই খাই চাব বহুত ভাল পাব আৰু এতিয়া মই মুখনিখন লগাই দিছোঁ মুখনিখন লগোৱাৰ পাছতে যিখিনি তেল লাগি থাকে সেইখিনি শুকান কাপোৰ এখনে মচি দিব লাগে আৰু আসলতে আচাৰৰ বটলবোৰ ভালদৰে সাফা কৰি ৰাখিব লাগে তেতিয়া তাত ভেকুৰ উঠিবলৈ সুবিধা নাপায় আৰু দেখিলে মই কিমান হেলদি ষ্টাইলত আপোনালোকক আচাৰবিধ বনাই দেখালো অকল 5 ফোৰণেদি আপোনালোকেও বনাব আৰু ভিডিওটো ভাল লাগিলে সকলোৰে লগত শ্বেয়াৰ কৰি দিব আজিলৈ আহিলো সকলো ভালে থাকক